ওয়েলকাম বেক টু এনাদাৰ ইণ্টাৰেষ্টিং ক্লাছ উইথ ছাকচেছ একাডেমি। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 5.1। এই 5.1ৰ কুৱেশ্যন 5, 6, 7 এণ্ড 8ৰ সমাধান লৈ আহিছোঁ। এইকেইটা আমাৰ নতুন কিতাপতহে আছে, পুৰণা কিতাপত নাই। গতিকে দেৰি নকৰি সোনকালে ষ্টাৰ্ট কৰি লওঁ। ইয়াতে 5 নম্বৰত কৈছে, তলত দিয়া কোনটোৱে এটা সমান্তৰ প্ৰগতি গঠন নকৰে। ইয়াত 4টা অনুক্ৰম দিয়া আছে। এই অনুক্ৰম 4টাৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে বুলি কৈছে। সেইটোৰ কাৰণে আমি কি কৰিব লাগিব? ওচৰা ওচৰি পদৰ আমি পাৰ্থক্য উলিয়াব লাগিব। তাৰমানে 4ৰ পৰা 2 বিয়োগ কৰিলে আমি যিমান পাম, 6ৰ পৰা 4 বিয়োগ কৰিলে আমি সিমানেই পাব লাগিব। আকৌ 8ৰ পৰা 6 বিয়োগ কৰিলে সিমানেই পাব লাগিব। ইয়াত 10ৰ পৰা 8 বিয়োগ কৰিলে আমি সিমানেই একেই পাব লাগিব। চাওক একেই পাওঁ নেকি? 4 - 2 আমাৰ কি হ'ব? 2 হৈ যাব। 6 - 4 একেই পাম, আমি 2 পাম। তাৰপিছত 8 - 6 2 পাম। ইয়াত যিহেতু 1 নম্বৰত যিহেতু ছেম পাই আছোঁ, পাৰ্থক্য যিকোনো ওচৰা ওচৰি দুটা পদৰ পাৰ্থক্য একেই পাই আছোঁ, গতিকে এইটো সমান্তৰ প্ৰগতি হ'ব। 2 নম্বৰত চাওকচোন একেই পাম নেকি? 4 - 2 2 হ'ব। আৰু 8 - 4 কি হ'ব? 2 হ'ব নেকি? নহয়, 4 হয়। গতিকে এইটো সমান্তৰ প্ৰগতি নহয়। এতিয়া আমি অপশ্যনবোৰত যদি চাওক বি নাম্বাৰত 2 আছে। আমি 2টো নহয় বুলি পালোঁ, গতিকে আমাৰ ৰাইট এনচাৰ হ'ব বি। এতিয়া নেক্সট 6 নম্বৰ। 6 নম্বৰত আমাৰ কি কৈছে? পিৰ পৰা এছ লৈ উক্তিসমূহ বিবেচনা কৰা। উক্তিকেইটাত সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰসমূহ সানমিহলি হৈ আছে। সাধাৰণ অন্তৰৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো বাছনি কৰা। তাৰমানে কি কৈছে? ইয়াত 4টা আমাৰ সমান্তৰ প্ৰগতি দিয়া আছে। এই সমান্তৰ প্ৰগতি 4টাৰ আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে। কিহৰ ভিত্তিত? ইহঁতৰ ডিৰ ভিত্তিত। তাৰমানে সাধাৰণ অন্তৰৰ ভিত্তিত আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে। তাৰমানে কোনটোৰ ডিৰ মান এই 4টাৰ ভিতৰত আটাইতকৈ কম আছে সেইটো আগত হ'ব, আৰু যিটোৰ আটাইতকৈ বেছি আছে সেইটো লাষ্টত হ'ব। তেনেহ'লে আমি ডি উলিয়াই ল'ব লাগিব ফাৰ্ষ্টত। ডি উলিয়াবলৈ হ'লে আমি কি? দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিম। চাওকচোন 5/2 দ্বিতীয়টোৰ পদ আৰু প্ৰথম পদ কি আছে? 2, গতিকে 5/2 - 2 কৰিব লাগিব। 5/2 - 2 কৰিছোঁ। 2টো এলচিয়াম লৈছোঁ, গতিকে ওপৰত আমাৰ 5 হ'ল, আৰু মাইনাছ দি 2 × 2 কৰি দিম, 4 হৈ যাব। 2 × 2 কিয় কৰিলে? 2ৰ তলত 1 আছে, সেই 1 2ৰ মাজত 2 বাৰ যাব, সেই 2ৰে 2ক পূৰণ কৰিলে 4 হ'ব। গতিকে এনেকুৱা যদি এটা অখণ্ড সংখ্যা থাকে, তেনেহ'লে অখণ্ড সংখ্যাটোক আমি এলচিয়ামৰ লগত পূৰণ কৰি দিলেই হৈ যায়। চিন্তা কৰাৰ একো দৰকাৰ নাই। এতিয়া 5 - 4 কি হ'ব? 1 হ'ব। এতিয়া 1/2ক যদি আমি হৰণ কৰোঁ 0.5 হ'ব। চাওক 0.5। এতিয়া কিউৰ ক্ষেত্ৰত আমি কি কৰিম? 3.2ৰ পৰা 1.2 বিয়োগ কৰি দিম। ইয়াত যিহেতু সোঁফালে পইণ্টৰ পিছত একেই আছে, গতিকে পইণ্টৰ পিছৰখিনি আমি চিন্তা কৰাৰ দৰকাৰ নাই, এনেই কেঞ্চেল হৈ যাব। পইণ্টৰ আগৰখিনি তাৰমানে 3ৰ পৰা 1 বিয়োগ কৰিলে আমি 2 পাম। আমি কিউৰ কাৰণে ডিৰ মান পাইছোঁ 2, পিৰ কাৰণে পাইছোঁ 0.5। কিউটো সৰু হয়, পিটো সৰু হয় কিউতকৈ। তাৰপিছত আৰৰ ক্ষেত্ৰত কি পাইছোঁ? 10 হাফ - 7। 10 হাফ মানে আমাৰ কি হৈ যাব? তলত 2 হৈ যাব, আৰু ওপৰত কি হ'ব? 10 × 2 আমাৰ 20, 20ৰ লগত 1 যোগ কৰিলে 21 হৈ যাব। 2টো এলচিয়াম হ'ব, ওপৰত 21 আৰু মাইনাছ দি 2 × 7 14 হৈ যাব। 21 - 14 হৈ যাব আমাৰ 7 হ'ব। এতিয়া 7ক 2ৰে হৰণ কৰিলে আমাৰ 3.5 হৈ যায়। তেনেহ'লে এইটোতো আৰু ডাঙৰ হয়। এতিয়া নেক্সট এছত আমাৰ চাওক ইয়াত আছে পদ, এইবোৰতো আছে, এইবোৰ মই লোৱা নাই, এই দুটা ওচৰা ওচৰি লৈছোঁ, কাৰণ এইবোৰত 0 আছে। 0 থাকিলে আমাৰ সুবিধা হ'ব, সেইকাৰণে এইটো লৈছোঁ। এই দুটা লৈছোঁ। এই দুটা ল'লে আমাৰ কি হয়? 7/60 - 1/10। ইয়াৰ 10ৰে 60 হৰণ যায়, সেইকাৰণে 60 আমাৰ লসাগু হ'ব। 60 লসাগু হ'লে ওপৰত 7 হ'ব, -10 60ৰ ভিতৰত 6 বাৰ যাব, 6ৰ একক পূৰণ কৰিলে 6 হ'ব। 7 - 6 আমাৰ 1 হৈ যাব। 7 - 6 1 হয়, আৰু তলত 60, 1ক 60ৰে হৰণ কৰিলে 0.0167 এনেকুৱা হ'ব। 166 তাৰমানে আহি যাব।
এতিয়া যদি আমি এই চাৰিটাৰ মান লক্ষ্য কৰোঁ, এছৰ মান আটাইতকৈ সৰু 0.0 আহি গৈছে আৰু পিৰ মান 0.5 আহিছে। গতিকে ইটোতকৈ পিটো অলপ ডাঙৰ, গতিকে এছৰ পিছত পি আহিব। পিৰ পিছত আমাৰ কিউত আছে 2টো ডাঙৰ হ'ব পিতকৈ। তাৰপিছত আৰৰ মানটো 2তকৈ ডাঙৰ, চাওক 3ৰ ওপৰত আহি গৈছে, 2তকৈতো 3 ডাঙৰেই, গতিকে আৰ আটাইতকৈ লাষ্টত থাকিব। সেইকাৰণে আমাৰ কোনটো হ'ব অনুক্ৰমটো এছ পি কিউ আৰ, চি নাম্বাৰটো আমাৰ ৰাইট এনচাৰ। এতিয়া 7 নাম্বাৰত চাওক আমাৰ P2P-1 আৰু 2P+1 এই তিনিটা পদ দি আছে। এই পদ তিনিটা সমান্তর প্ৰগতিৰ ক্ৰমিক পদ যদি হয় তেনেহ'লে পিৰ মান কি হ'ব বুলি সুধিছে। এইটো 3 হ'ব। কেনেকৈ হয় মই ইয়াত কৰি দিছোঁ, চাওক ইয়াত P2P-1 আৰু 2P+1 এই তিনিটা হৈছে ক্ৰমিক পদ, কোনো এটা সমান্তর প্ৰগতিৰ ক্ৰমিক পদ হ'লে আমাৰ কি হ'ব, দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি আমি যিমান পাম তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰি সিমানেই পাম। গতিকে 2P-1 মাইনাছ পি সমান সমান লিখিব পাৰিম 2P+1 মাইনাছ 2P-1। ইয়াত লিখিছোঁ চাওক 2P-1 মাইনাছ পি সমান সমান 2P+1 মাইনাছ দিয়ে 2P-1 লিখিছোঁ। এতিয়া এই ব্ৰেকেটটো উঠাই দিছোঁ, চাওক ব্ৰেকেটটো উঠাই দিলে আমাৰ কি হ'ব, মাইনাছ প্লাছত মাইনাছ 2P মাইনাছ মাইনাছত +1 হৈ গৈছে। এতিয়া 2Pৰ পৰা পি বাদ দিলে আমাৰ 1P হৈ যাব। দুটা পিৰ পৰা এটা পি বাদ দিলে আমাৰ কেৱল পি থাকিব আৰু 1টো আছে, প্লাছ 2P মাইনাছ 2P কেঞ্চেল গৈ থাকিলে আমাৰ কি 1+1 2, এই 1টো -1টো সোঁফালে গৈ +1 হৈ গৈছে, 2+1 আমাৰ 3 হৈ গৈছে। পিৰ মান কিমান পাইছোঁ 3 পাইছোঁ, গতিকে আমাৰ ৰাইট এনচাৰ চি। এতিয়া 8 নাম্বাৰত যদি আপোনালোকে চায় ইয়াত চাওক কি কৈছে, দেখুওৱা যে এ মাইনাছ বি কমা এ আৰু এ প্লাছ বি এটা সমান্তর প্ৰগতিৰ ক্ৰমিক পদ। এই তিনিটা এটা সমান্তর প্ৰগতিৰ ক্ৰমিক পদ বুলি কৈছে। তেনেহ'লে আমি কি কৰিব লাগিব, ক্ৰমিক পদ হ'বলৈ হ'লে আমি কি দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগিব আৰু তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগিব। বিয়োগ কৰি যদি মান সমান পাওঁ তেতিয়াহ'লে আমি ক্ৰমিক পদ বুলি ক'ব পাৰিম। গতিকে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিছোঁ, চাওক ব্ৰেকেটটো উঠাই দিছোঁ, ব্ৰেকেটটো উঠাই দিলে মাইনাছ প্লাছত মাইনাছ হৈ গৈছে, মাইনাছ মাইনাছত প্লাছ বি হৈ গৈছে, প্লাছ এ মাইনাছ এ কেঞ্চেল গৈ প্লাছ বি হৈ গৈছে। গতিকে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি আমি বি পাইছোঁ। তাৰপিছত আকৌ কি তৃতীয়টোৰ পৰা চাওক তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিছোঁ। তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰাত আমাৰ কি হৈছে বি এ আহিছে, চাওক প্লাছ এ মাইনাছ এ কেঞ্চেল গৈ আমাৰ বি থাকিল। মই লিখি দিছোঁ যিহেতু ইমান ইকুৱেল ইমান, তাৰমানে ইমান ইকুৱেল ইমান পাইছোঁ, দ্বিতীয়টোৰ পৰা প্ৰথমটোৰ বিয়োগ কৰি যিমান পাইছোঁ তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰি আমি সিমানেই পাইছোঁ। সেইকাৰণে আমাৰ কি হ'ল therefore ইমান, তাৰমানে প্ৰথমটো কমা দ্বিতীয়টো আৰু এইটো তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিছোঁ, গতিকে এইটো তৃতীয়টো। এটা এপি মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে সমান্তর প্ৰগতি গঠন কৰে। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।